ओम सर्वमंगलमंगले शिवे सर्वार्थसाधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते। ओम कामाख्ये वरदेवी नीलपर्वतवासिनी तং देवी जगतमाता मुद्रा नमस्तुते। नमस्कार प्रिय बंधुসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগত জনাইছো। যেহেতু জুলাই মাহ আহিছে, গতিকে মই আপোনালোকৰ ৰাশিফলখিনি দিব লৈছো। আজি মই বৃশ্চিক ৰাশিৰ জুলাই মাহৰ ৰাশিফলখিনি মই দি দিম, লগতে প্ৰতিকাৰখিনিও দি দিম। আৰু যিসকল জাতক জাতিকাই নতুনকৈ মোৰ চেনেলটোত আহিছে, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে দৈনিক ৰাশিফলখিনি পাই থাকিব ৰাতিপুৱা। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। প্ৰথমতে আহিছোঁ মই আপোনাৰ ৰাশি চক্ৰটোত কি কি গ্ৰহ ক'ত বহি আছে চমুকৈ মই কৈ দিম, লগতে চমুকৈ মই ৰাশিফলখিনি দি দিম যিমান পাৰোঁ চুটিকৈ। প্ৰথমতে আহিছে আপোনাৰ ৰাশিস্বাধিপতি হৈছে মংগল বহি আছে আপোনাৰ ষষ্ঠত, আৰু পঞ্চমত বহি আছে ৰাহু, চতুৰ্থত বহি আছে শনি, সপ্তমত বহি আছে বৃহস্পতি, অষ্টমত আছে শুক্ৰ আৰু ৰবি, নৱমত বহি আছে বুধ, একাদশত বহি আছে কেতু। গতিকে ঠিক তেনেকুৱাকৈ আপোনাৰ ৰাশি চক্ৰটো গঠিত হৈছে, যিটো জুলাই মাহৰ 1 তাৰিখে। গতিকে মাহটোৰ ভিতৰত চালে আপোনাৰ কিছু সালসলনি হৈ থাকিব। প্ৰথমতে হৈছে আপোনাৰ মই পাৰ্টকৈ কৈ দি আছোঁ। ৰাশিৰ অধিপতি যিহেতু মংগল ষষ্ঠত আছে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ অতি শুভ। তৃতীয়, ষষ্ঠ, একাদশত যেতিয়া ৰাহু, কেতু, মংগল, ৰবি এইবিলাক থাকে, শুভ ফলে প্ৰদান কৰে। গতিকে আপোনাৰ কিন্তু অতি শুভ স্বাস্থ্যৰ ক্ষেত্ৰত। যদিও অকণমান কাটা চিঙা আছে, তথাপি কিন্তু শুভ ফলে প্ৰদান কৰিব মংগলে। মাটি বাৰীৰ ক্ষেত্ৰত যদি কিবা কাম আছে, আপোনালোকে মাহটোৰ ভিতৰত কৰি ল'ব, সোনকালে কামবিলাক আগবাঢ়িব। আৰু যিসকলে বেপাৰ বাণিজ্য কৰে তেওঁলোকৰ কিন্তু শুভ। বাকী মই পিছত কৈ দিম এইখিনি বেপাৰ বাণিজ্যৰ কথাখিনি। এতিয়া ধনস্থানৰ অধিপতি হৈছে বৃহস্পতি যিহেতু সপ্তমত আছে। সপ্তম স্থান হৈছে কেন্দ্ৰস্থান, গতিকে ৰাজ সন্মান পৰিকল্পিত যদি ভাবে আপোনালোকে আগবাঢ়িব পাৰিব। গতিকে সাফল্য এইবিলাকত মানে বহুত শুভ। ধনস্থানৰ অতি শুভ। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ গোটেই মাহটো টকা পইচা অহা যোগ আছে, গোটেই বছৰটোও শুভ বুলি ক'ব পাৰি। গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ টকা পইচাৰ ক্ষেত্ৰত অতি শুভ, ধন টকা পইচা অহা যোগ। এতিয়া আহিছোঁ ভাতৃস্থানৰ অধিপতি হৈছে শনি যিহেতু আপোনালোকৰ প্ৰাইমাৰী শিক্ষাত আছে, বন্ধুস্থানত আছে। গতিকে ঠিক তেনেকুৱাকৈ চোৱা যায়, তৃতীয় ভাতৃস্থানত যিহেতু শনি বহি আছে, আপোনাৰ ক্ষেত্ৰত কিন্তু অতি শুভ। গতিকে শুভ ফলে প্ৰদান কৰিব। ভাতৃস্থানৰ অধিপতি হৈ কেন্দ্ৰত শনি বহি থকাৰ কাৰণে ভাই ভনী দাদা বাইদেউসকলৰ কাৰণে অতি শুভ বৃশ্চিক ৰাশিৰ। এতিয়া আহিছোঁ প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে শনি। গতিকে শনিও বহি আছে নিজৰ ঘৰত, স্বগৃহী। যিসকল জাতক জাতিকাৰ আপোনাৰ ল'ৰা ছোৱালী বাহিৰত পঢ়ি আছে, প্ৰাইমাৰী শিক্ষা বহুতে হোষ্টেলত দিয়ে, তেওঁলোকৰ কাৰণে অতি শুভ। বাহিৰত থকাবিলাকৰ কাৰণে, যিহেতু শনি অলপ বাহিৰত যাই ভাল পায়। আৰু যদি চোৱা যায় সাধাৰণভাৱে শনিৰ কাৰণে আপোনালোকে পঢ়াৰ ক্ষেত্ৰত অতি শুভ, বহুত আগবাঢ়িব পাৰিব। যিসকল জাতক জাতিকাৰ কুম্ভ ৰাশিত শনি বহি আছে আৰু নাইবা শনিৰ দশা চলি আছে, তেওঁলোকৰ কিন্তু অতি শুভ বৃশ্চিক ৰাশিৰ। গতিকে আপোনালোকে আশাৰা গোষ্ঠীখন চাই ল'ব কি দশা চলি আছে। এতিয়া চাওঁ আমি উচ্চ শিক্ষাৰ অধিপতি হৈছে বৃহস্পতি আছে কেন্দ্ৰত। কেন্দ্ৰত থকাৰ কাৰণে অতি শুভ আপোনালোকৰ বৃহস্পতি, শুভ ফলে প্ৰদান কৰি আছে আপোনালোকৰ ক্ষেত্ৰত। আৰু বহি আছে ৰাহুৰ কাৰণে আপোনালোকে শুভ ফল লাভ কৰিব, যিহেতু ৰাহু কেতু পঢ়াৰ ক্ষেত্ৰত বহুত আগবঢ়াই দিয়ে। গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। আপোনালোকে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাটো কিন্তু আগবাঢ়িব পাৰিব। এতিয়া চোৱা যায় স্বাস্থ্যত যিহেতু মংগল আৰু চন্দ্ৰ বহি আছে, আগতে মই কৈছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত অতি শুভ। মংগল স্বগৃহী, নিজৰ গৃহত বহি আছে। নিজৰ ঘৰত যেতিয়া যিকোনো গ্ৰহ এটা বহি থাকিলে সদায় শক্তিশালী হয়। তাতে আকৌ আপোনাৰ তৃতীয়, ষষ্ঠ, একাদশত যদি আপোনাৰ পাপ গ্ৰহ বহি থাকে, অতি শুভ। গতিকে আপোনাৰ কিন্তু শুভ ফলে লাভ কৰি আছে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত। অকণমান কাটা চিঙা হৈ থাকিব পাৰে, ভয় কৰাৰ কোনো সমস্যা নাই। এতিয়া আছোঁ সপ্তম স্থান। বিবাহ স্থানৰ অধিপতি হৈছে শুক্ৰ বহি আছে যিহেতু অষ্টমত। গতিকে অষ্টমত শুক্ৰ থকাৰ কাৰণে বিবাহত কিছু বাধা চলি আছে। যিসকলৰ বাধা চলি আছে তেওঁলোকে বৃহস্পতি থকা হিচাপে বৃহস্পতিয়ে শুভ ফল প্ৰদান কৰিব। কিন্তু অধিপতি শুক্ৰ হিচাপে যিহেতু দুটা গুৰু অলপ শত্ৰু, দৈত্য গুৰু, শুক্ৰ অলপ প্ৰতিকাৰ কৰিব। শিৱ পূজা কৰা মানুহক দান দক্ষিণা দিব, শিৱ পূজা কৰা মানুহক অলপ
ভাত পানী খুৱাব পাৰে তেতিয়াও কিন্তু সুফল লাভ কৰিব বিবাহৰ ক্ষেত্ৰত যদি বাধা চলি আছে। যিসকলৰ বাধা চলা নাই তেওঁলোকৰ কোনো কথা নাই, কোনো প্ৰতিকাৰ নকৰাই ভাল। যিসকলৰ কিছু সমস্যা হৈছে ছোৱালী নোপোৱাত বা বিবাহ আগবঢ়াব পৰা নাই তেনেকুৱাকৈ আপোনালোকে প্ৰতিকাৰ কৰিব। এতিয়া অষ্টমত যিহেতু শুক্ৰ আৰু ৰবি আছে, অষ্টমত গ্ৰহবিলাক থাকিলে কিছু অশুভ ফল প্ৰদান কৰে। এই হিচাপত যদি চোৱা যায় আপোনালোকৰ শুক্ৰাচাৰ্য মৃত্যুস্থানত যেতিয়া শুক্ৰাচাৰ্য বহি থাকে পঢ়া হ'লেও দুখ পোৱা যোগ নাথাকে। আপোনালোকে পঢ়া হ'লেও দুখ পটককৈ নাপায়, এক্সট্ৰা হ'লেও কোনো অসুবিধা নহয়, তেনেকুৱা এটা কালযোগো চলি আছে। 15 তাৰিখৰ পৰা জুলাই মাহৰ কিছু শুভ ফল লাভ কৰিব। এতিয়া ধৰক আপোনাৰ ভাগ্যৰ ঘৰ বহি আছে বুধ, যিটো বুধ অকলশৰীয়া হ'লে কিছু শুভ ফল প্ৰদান কৰিব নোৱাৰে, কষ্ট হয়। বুধ যিহেতু কুমাৰ গ্ৰহ, গতিকে আপোনালোকে পাৰিলে বুধৰ অলপ সৰু সুৰা প্ৰতিকাৰ কৰিব। বুধৰ যদি ষ্টোন পিন্ধি আছে লগত এটা যিকোনো ষ্টোন পিন্ধিব, সৰু সুৰা হওক কম দামী হওক, তেতিয়া পাণ নাই কাম দিয়ে, নহ'লে পাণ নাই বহুত কাম নিদিয়ে। যিটো বুধ অকল থাকিলে কিছু অশুভ হয়, গতিকে কৰ্মক্ষেত্ৰত কিছু অশুভ আছে আৰু যিসকলৰ কৰ্মত কিছু অশুভ চলি আছে তেওঁলোকে বুধৰ প্ৰতিকাৰ কৰিব। আগৰ ভিতৰত মই ধুনীয়াকৈ দি দিছোঁ, আপোনাক চাই ল'ব। এতিয়া যদি চাওঁ আমি ইনকামৰ ক্ষেত্ৰত যদি আমি চাওঁ, অধিপতি হৈছে ৰবি বহি আছে যিহেতু অষ্টমত, গতিকে অষ্টমত ৰবি থকাৰ কাৰণে কৰ্মক্ষেত্ৰত কিছু অশুভ আৰু ইনকামৰ ক্ষেত্ৰত কিছু অশুভ আছে। ৰবিৰ কাৰণে ইনকামত কিছু বাধা চলি আছে, যিটো মৃত্যুস্থানত আছে, আৰু ইনকামৰ কাৰণে কষ্ট। আপুনি যিমান কষ্ট কৰে সেই হিচাপত টকা পইচা পোৱাত অলপ কঠিন হৈ থাকে। কাম কৰে 100 পায় 50, গতিকে ঠিক তেনেকুৱা বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আপোনালোকে পাৰিলে ৰবিৰ সৰু সুৰা প্ৰতিকাৰ কৰিব, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। গতিকে ইনকামৰ ক্ষেত্ৰত ৰবিৰ প্ৰতিকাৰ কৰক, আগৰ ভিডিঅ'ত মই দি দিছোঁ প্ৰতিকাৰবিলাক। এতিয়া আমি আপোনাৰ ইনকাম বা খৰচৰ যদি আমি চাওঁ, খৰচৰ অধিপতি হৈছে শুক্ৰ আৰু ইনকামৰ অধিপতি যিহেতু বুধ, আৰু বুধ যিহেতু ভাল ঠাইত নাই আৰু তাত বহি আছে কেতু থকাৰ কাৰণে আপোনালোকে কেতুৰ সৰু সুৰা প্ৰতিকাৰ কৰিব। চন্দালক ভোজনি দিব, চুইপাৰক ভোজনি দিব, মদ মাংস দিব পাৰে, বা যিহেতু অসুৰ বেয়া বস্তু খাই অলপ দিব পাৰে, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। খৰচৰ ক্ষেত্ৰত যদি চাওঁ আমি, খৰচৰ অধিপতি শুক্ৰ যিহেতু অষ্টমত থাকিল, আপোনাৰ দেহাটোৰ কাৰণে কিছু খৰচ হোৱা যোগ দেখা যায়। সৰু সুৰা বেমাৰত খৰচ হ'ব পাৰে, আৰু টকা পইচা নাগলে ঘূৰি অহা কোনো যোগ নাই, টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ যোগ থাকিব পাৰে। গতিকে ঠিক তেনেকুৱা লগত চোৱা যায়। প্ৰতিকাৰ হিচাপত আপোনালোকে পাৰিলে শুক্ৰৰ প্ৰতিকাৰ কৰক। শুক্ৰ যিহেতু অষ্টমত আছে আৰু সপ্তম প্ৰতি অষ্টমত, গতিকে ঠিক তেনেকুৱা যদি চোৱা যায় চন্দ্ৰৰ সৰু সুৰা প্ৰতিকাৰ কৰিব, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। গতিকে আৰু যদি কিবা সুধিব লগা থাকে আপোনাক সুধিব পাৰে, আৰু যিহেতু আখৰা কুস্তি সৰণি এইবিলাক চাব ইচ্ছা কৰিলে চাব পাৰে, আৰু নতুন সৰণি বনাব পাৰে। ধন্যবাদ।